নমস্কাৰ এতিয়া বাতৰি হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা বিপদে লগ এৰা নাই মাধ্যমিক শিক্ষা পৰিষদৰ পুনৰ চৰম অস্বস্তিত পৰিছে সেৱা কৰ্তৃপক্ষ কিয়নো জালিয়াতিৰে এছাম শিক্ষক কৰ্মচাৰীয়ে মেট্ৰিক পৰীক্ষাৰ্থীৰ মূল্যায়ন কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে মূল্যায়ন প্ৰক্ৰিয়া স্থগিত ৰখাৰ চিন্তা চৰ্চা কৰিছে সেৱা কৰ্তৃপক্ষই সেৱাৰ বিশ্বস্ত সূত্ৰই জনোৱা মতে বৰ্তমানৰ মূল্যায়ন প্ৰক্ৰিয়া স্থগিত ৰাখি শীঘ্ৰে প্ৰস্তুত কৰিব মূল্যায়নৰ নতুন গাইডলাইন যদি সেৱাই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে তেনেহলে পুনৰ বিপদত পৰিব ৰাজ্যৰ শ শিক্ষানুষ্ঠান কিয়নো ইতিমধ্যে অধিকাংশ শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন প্ৰেৰণ কৰিছে সেৱালৈ ইফালে পুনৰ উদ্বিগ্নতাত ভুগিছে লাখ লাখ শিক্ষাৰ্থী উল্লেখ্য যে 31 জুলাই মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবলৈ সময়সীমা বান্ধি দিছিল চৰকাৰে যদি নতুন গাইডলাইনেৰে মূল্যায়ন কৰিবলগীয়া হয় তেনেহলে 31 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰাটো সেৱাৰ বাবে বৃহৎ প্ৰত্যাহ্বান হ'ব উল্লেখ্য যে 3 বছৰে প্ৰথম বিভাগ নোপোৱা বহু বিদ্যালয়ত এবাৰ প্ৰথম বিভাগ পাইছে পূৰ্বে কাছাৰৰ 92খন বিদ্যালয়ত পৰীক্ষাৰ্থীয়ে পোৱা নাছিল প্ৰথম বিভাগ এনে তথ্য পোহৰলৈ অহাৰ পিছতে এতিয়া বিপদত পৰা সেৱাই নতুনকৈ চিন্তা কৰিছে মূল্যায়ন প্ৰক্ৰিয়া মূল্যায়নৰ জালিয়াতিত অভিযুক্ত বিষয়াক সেৱালৈ বদলি কৰাক কেন্দ্ৰ কৰি বিৰূপ প্ৰতিক্ৰিয়া বদলি পৰিৱৰ্তে দুৰ্নীতিগ্ৰস্ত বিষয়াক কঠোৰ শাস্তি প্ৰদানৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ কাৰাগাৰৰ পৰা মুক্তি হলে জালিয়াতি ফাদিল কৰাৰ হুংকাৰ দুই শিক্ষক কৰ্মচাৰীৰ শিক্ষাত চৰম অনিশ্চয়তা মূল্যৰ বিনিময়ত মূল্যায়নৰ জাল পতা বিষয়াক সেৱালৈ বদলি শিক্ষা বিভাগৰ নিৰ্দেশক কঠোৰ সমালোচনা দল সংগঠনৰ কাৰাগাৰৰ পৰা ওলালেই জালিয়াতি ফাদিল কৰাৰ হুংকাৰ দুই অভিযুক্তৰ পৰীক্ষা পাতিব নোৱাৰা শিক্ষা বিভাগৰ আজব কাণ্ড ধন লৈ পৰীক্ষা পাছ কৰোৱাৰ ফন্দি কৰা মাধৱ চন্দ্ৰ ডেকাক শাস্তি বিহাৰ সলনি সেৱালৈ বদলি কৰিছে শিক্ষা বিভাগে বিভাগৰ এই কাণ্ডৰ পিছতে জাঙুৰ খাই উঠিছে দল সংগঠন তেখেতে দীৰ্ঘদিন ধৰি এটা পদবীত থকাৰ বিনিময়ত তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ যিবিলাক মানে স্কুল আছিল সেই স্কুলবিলাকৰ এটা হেডমাষ্টৰ এটা ভাল সম্পৰ্ক এটা হৈছিল গতিকে ভাল সম্পৰ্ক এটা হোৱাৰ স্বাৰ্থতে আমি ভাবোঁ যে তেখেতে এই দুৰ্নীতিত লিপ্ত হোৱাৰ কাৰণে এটা সুযোগ পাইছে গতিকে আমি মাধৱ ডেকাক গ্ৰেপ্তাৰ কৰাটো বিচাৰিছোঁ মাধৱ ডেকা অতি সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে আৰু তেখেতক যি পদোন্নতি দিছে তাৰ পৰা তেওঁক খাৰিজ কৰি আনিব লাগে আনকি আৰক্ষীৰ জালত পৰাৰ পিছতে গৰজি উঠিছে দুই প্ৰধান শিক্ষক দোস্ত হবিবুৰ ৰহমান আৰু আক্কাছ আলী আহমেদেও কাৰাগাৰৰ পৰা মুক্তি পালেই জালিয়াতি ফাদিল কৰাৰ হুংকাৰ দুই অভিযুক্ত শিক্ষক কৰ্মচাৰীৰ মূল্যৰ বিনিময়ত মূল্যায়নৰ ফন্দি কৰা বিষয়া মাধৱ চন্দ্ৰ ডেকাক সেৱালৈ বদলি কৰা কাণ্ডক দুৰ্নীতি গাপ দিয়াৰ চক্ৰান্ত আখ্যা ৰাইজৰ দলৰ অভিযুক্ত চৰকাৰখনে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে তেওঁক পুৰস্কৃত কৰাৰহে এই এক উদাহৰণ হিচাপে দেখা দিছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এনেদৰে হেতালি খেলা মাধৱ চন্দ্ৰ ডেকাকে ধৰি যিসকল কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনত যিসকল জড়িত হৈ আছে এই জড়িতসকলৰ বিষয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এনে প্ৰতিবাদৰ পিছতো গা লৰা নাই শিক্ষা বিভাগৰ বিচাৰ কৰাৰ সলনি বিদ্যালয় পৰিদৰ্শকৰ পৰা মাধৱ চন্দ্ৰ ডেকাক সেৱালৈ বদলি কৰা শিক্ষা বিভাগে এতিয়াও প্ৰকাশ কৰা নাই প্ৰতিক্ৰিয়া উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি শিক্ষা স্বাস্থ্যৰ লগতে চৰ চাপৰি উন্নয়নৰ বাবে বিধানসভাত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰশ্ন শ্বেৰমান আলীৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে কঠোৰ আইন প্ৰণয়নৰ প্ৰসংগ Development, literacy, all-round socio-economic development is inversely proportional to population growth. কিয় বৃদ্ধি হয় মুছলমান লোকৰ জনসংখ্যা বিধানসভাত শাসক বিৰোধী তৰ্ক বিতৰ্ক কেৱল সংখ্যালঘু উন্নয়ন 2016 to 2000 মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা কৰিলে জনসংখ্যা বৃদ্ধিৰ কাৰণ আইন প্ৰণয়নৰ পোষকতা মুখ্যমন্ত্ৰীৰ আটাইতকৈ ডাঙৰ কথা ছোৱালীখিনিক যদি আমি এডুকেশ্যনত লৈ আহিব পাৰোঁ তো বিয়াৰ কথাটো নাহে যদি ছোৱালীখিনি পঢ়ি গৈ থাকে গতিকে মই ভাবোঁ যে আমি মেক্সিমাম এক্সপানশ্যন অফ এডুকেশ্যন আমি কৰিব লাগিব বিধানসভাত আজি মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগই লাভ কৰিলে বিশেষ গুৰুত্ব কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে সদনত উত্থাপন কৰিছিল মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ প্ৰসংগ বিধায়কজনে শূন্যকালীন ঘণ্টাত
মুছলমান লোকসকলৰ শিক্ষা স্বাস্থ্য আদি সমস্যা উত্থাপন কৰাৰ লগতে জনসংখ্যা বৃদ্ধিৰ প্ৰসংগত তথ্যভিত্তিক ভাষণ প্ৰদান কৰে। Number one, spread of education, establishment of adequate schools, appointment of adequate teacher in the schools. Number one. Number two, early marriage of the girl child. This is the greatest malady in Muslim society. 18 বছৰৰ তলৰ কোনোবাই যদি বিয়া দিয়ে, সেই ছোৱালীৰ মাক বাপেক, লৰাৰ মাক বাপেক বা যিসকলে বিয়া কৰে তেওঁলোকক এৰেষ্ট কৰিব লাগে। চেয়াৰমান আলীৰ ভাষণৰ আঁত ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাখ্যা কৰিলে মুছলমান সমাজৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ আৰু নিয়ন্ত্ৰণৰ সমস্যা। ৰাজ্যত হিন্দুৰ জনসংখ্যা হ্ৰাস পোৱাৰ লগতে মুছলমানৰ বৃদ্ধি নহলেও একে আছে বুলিও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মুছলমানৰ জনসংখ্যা ৰোধ কৰিবই লাগিব বুলি সদনত উল্লেখ কৰে। চেয়াৰমান আলী ডাঙৰীয়া এটা ভাল কথা কৈছে যে জন্ম নিয়ন্ত্ৰণ কৰিব খুজিলে তাত প্ৰপাৰ্টি ক'ত পাব, তাত বাৰ্থ কণ্ট্ৰল ডিভাইচ ক'ত আছে, সাব চেণ্টাৰবিলাকৰ নাৰ্ছে নাই, গতিকে এই বস্তুবিলাক ক'ত পাব ক'লেতো নক'ব। যদি কোনোবাত গৰ্ভপাত কৰিবলগীয়া হয় এইটো ইছলামে নকয়, তেওঁলোকৰ মাজত ধৰ্মীয় এটা কথা আহি পৰে, কনফ্লিক্ট উইথ ল। গতিকে ক'ব লাগিব যে আগতেই নহওক, প্ৰচাৰ লাগিব, প্ৰসাৰ লাগিব। আটাইতকৈ ডাঙৰ কথা, ছোৱালীখিনিক যদি আমি এডুকেশ্যনত লৈ আহিব পাৰোঁ তে বিয়াৰ কথাটো নাহে যদি ছোৱালীখিনি পঢ়ি গৈ থাকে। অসমত মুছলমান সমাজ দুটা ভাগত বিভক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় উজনি আৰু নামনিৰ মুছলমানৰ মাজত পাৰ্থক্য আছে। জনসংখ্যা বৃদ্ধিৰ বাবেই মুছলমানসকলৰ অৰ্থনৈতিক অৱস্থা ভাল নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ ৰাজনীতিৰ আওতালৈ আনিব নালাগে। মোৰ অনুৰোধ যে পপুলেশ্যন কণ্ট্ৰলৰ বাবে মই যিখিনি কথা কৈছোঁ সেইখিনি আপোনালোকে পলিটিক্সৰ পৰা ডিলিং কৰি দিয়ক। কাৰণ আই হেভ চিন দ্য পভাৰ্টি, মই মানুহৰ দৰিদ্ৰতা দেখিছোঁ। এতিয়া মই আচৰিত হওঁ যে মই পপুলেশ্যনৰ কথা ক'লে ইয়াত প্ৰতিবাদ কৰিবলগীয়া কি আছে? নাই হোৱা বুলিতো কৈ লাভ নাই, হোৱাটোতো হয়। এতিয়া আৰু কোনেও হৈ থকাতেও নিবিচাৰে। আজিৰ এই বিতৰ্কত অংশগ্ৰহণ কৰে AIUDFৰ বিধায়ক আমিনুল ইছলামে। তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে চহৰ অঞ্চলৰ মানুহক একাংকই সন্ত্ৰাসবাদী, উগ্ৰপন্থী আৰু জেহাদীৰ ঘাটি বুলি প্ৰচাৰ চলাই আহিছে। এয়া অতি দুৰ্ভাগ্যজনক বুলি কয় আমিনুল ইছলামে। প্ৰথম কথা হ'ল আমি কেৱল এই ইছ্যুবিলাকক এটা ৰাজনৈতিক হাতিয়াৰ কৰি ৰাখি এইটোক কেৱল গালি গালাজ কোনো জনগোষ্ঠীক টাৰ্গেট কৰি এইটোলৈ ৰাজনীতি কৰাতকৈ আমি আন্তৰিকতাৰে যেতিয়া সমস্যাৰ প্ৰকৃত কাৰণ উদ্ভাৱন কৰি সমাধান কৰাৰ কাৰণে আন্তৰিকতাৰে কাম কৰিম, তেতিয়াহে মাত্ৰ সমাধানৰ পথ উলিয়াব পাৰে। সংখ্যালঘু লোকসকলক সদায় এছামে অপবাদ আৰু অপযশ জাপি দিয়াহে বুলি আক্ষেপ প্ৰকাশ কৰে আন এজন AIUDF বিধায়ক হাফিজ ৰফিকুল ইছলামে। বিতৰ্কত অংশগ্ৰহণ কৰি সংখ্যালঘু উন্নয়ন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে শিক্ষাৰ বিকাশ আৰু জন্ম নিয়ন্ত্ৰণ কৰিলেহে মুছলমান সমাজৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব। মাননীয় মুখ্যমন্ত্ৰী যিটো ইনক্লুচিভ ডেভেলপমেণ্টৰ কথাটোত আমি সকলোৱে সমৰ্থন কৰিব লাগিব। আজি জনসংখ্যা আমি আইন আনি জনসংখ্যা কৰি দিলে নহ'ব, আজি আমি সকলোৱে মিলি জনসংখ্যা প্ৰতিৰোধ কৰিব লাগিব। এনেদৰে আজি মুছলমানৰ জনসংখ্যা বৃদ্ধি আৰু উন্নয়নৰ ওপৰত চৰ্চা হয় সদনত গুৰুত্বপূৰ্ণ বিষয়টোক শাসক বিৰোধীৰ মাজত আলোচনা হয় যদিও বাস্তৱত মুছলমান সমাজৰ জন্ম নিয়ন্ত্ৰণ আৰু শৈক্ষিক বিকাশৰ কি পদক্ষেপ গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ খেলুৱৈক চৰকাৰী চাকৰি প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলত পদক অৰ্জন কৰা খেলুৱৈয়ে লাভ কৰিব চৰকাৰী চাকৰি। লগতে পূৰ্বতে পদক পোৱা খেলুৱৈক চৰকাৰে দিব পেঞ্চন। খেলুৱৈয়ে পাব চৰকাৰী চাকৰি, পদক অৰ্জন কৰিলে খেলুৱৈয়ে পাব ৰাজ্য চৰকাৰৰ কৰ্মসংস্থা। সদনৰ মজিয়াত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আগন্তুক দিনত অলিম্পিক গেমছ, কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু নেশ্যনেল গেমছৰ পদক বিজয়ী অসমৰ খেলুৱৈয়ে পাব চৰকাৰী চাকৰি। চলিত বাজেট অধিৱেশনৰ 6টো দিনৰ প্ৰশ্নোত্তৰ কালত কলাইগাঁও সমষ্টিৰ BPFৰ বিধায়ক দুৰ্গা দাস বৰুৱাই কৰিছিল খেলো ইণ্ডিয়া, খেল আৰু খেলুৱৈ সম্পৰ্কীয় কেইবাটাও প্ৰশ্ন। আপোনালোকে দেখিছে বহু খেলুৱৈ, কোনোবাই চব্জি বেপাৰ কৰিছে, নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলা, কোনোবাই বহুত বেয়া অৱস্থাত হাজিৰা কৰিছে, ঠেলা চলাইছে, হৈছে তেনেকুৱা। যিখিনি খেলুৱৈ নেশ্যনেল, ইণ্টাৰনেশ্যনেল, অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ, এই 4টা
হেৰিত পদকপ্ৰাপ্ত তেওঁলোকৰ মাজৰ পৰা আনি মই চাকৰিত তেনেকুৱা দিব নোৱাৰি নেকি? বিধায়ক দুৰ্গাদাস বড়োৱে প্ৰশ্ন কৰাৰ সময়ত সদনত ক্ৰীড়া মন্ত্ৰী বিমল বৰা উপস্থিত থকাৰ পিছতো উত্তৰ দিছিল মুখ্যমন্ত্ৰীয়ে নিজেই। কেৱল উত্তৰ দিয়াই নহয়, মুখ্যমন্ত্ৰীয়ে খেলুৱৈৰ চাকৰি সম্পৰ্কত কৰিছিল কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। অলিম্পিকত পদক পোৱা, এছিয়ান গেমছত পদক পোৱাসকলেতো পাবই মাষ্ট, আৰু কমনৱেলথত পোৱাসকলে পাবই, 3টা কেটেগৰী ডাইৰেক্ট পাব। আদাৰৱাইজো নেশ্যনেল গেমছত যিসকলে অসমৰ হৈ পদক জিকিব, আমি তেওঁলোকক একোটাকৈ চাকৰি দিয়াৰ দায়িত্ব আমি লৈছোঁ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পূৰ্বতে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত পদক পোৱা খেলুৱৈসকলেও পাব ক্ৰীড়া পেঞ্চন। নেশ্যনেলত যিসকল আগতে পদক পালে, কমনৱেলথ, এছিয়ান গেমছটো আছেই, নেশ্যনেলছতো যিকোনো বিভাগত যি ধৰণে পদক পাইছিলে সকলোকে ক্ৰীড়া পেঞ্চন দি দিব লাগে, যাতে অন্তত মাহত কিবা এটা তেওঁলোকৰ পুঁজি তেওঁলোকে পাই থাকে। এইগৰাকী হ'ল অৰ্জুন বঁটা বিজয়ী অসমৰ আৰ্চাৰ জয়ন্ত তালুকদাৰ। অলিম্পিক গেমছত অংশ লোৱাৰ উপৰি জয়ন্ত তালুকদাৰে 3টা পদক পাইছিল কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত। বিশ্ব চেম্পিয়ন যুৱ খেলুৱৈগৰাকীৰ কৰ্মসংস্থান সম্পৰ্কত চৰকাৰে কি চিন্তা কৰিছিল বুলি সদনৰ বাহিৰত নিউজ 18ৰ সাংবাদিকে প্ৰশ্ন কৰিছিল। সেই সম্পৰ্কত চৰকাৰে উচিত সন্মান দিব বুলি কয় বিমল বৰাই। এই ক্ষেত্ৰত আমি বিবেচনা কৰিম। টকিঅ' অলিম্পিকলৈ যোৱা লাভলীনা বৰগোহাঁইকো অভিনন্দন জনায় মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়কসকলে। কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। সপোনৰ পম খেদি টকিঅ'ত লাভলীনা বৰগোহাঁই বক্সিঙেৰে বিশ্বজয়ৰ লক্ষ্যৰে 23 জুলাইত ৰিঙত নামিব অসম কন্যা। দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশাবাদী পৰিয়ালৰ লগতে ৰাজ্যৰ লাখ লাখ শুভাকাংক্ষী। সপোনৰ পম খেদি টকিঅ'ত লাভলীনা, 23 জুলাইত ৰিঙত নামিব অসম কন্যা। পদকৰ আশা অসমবাসীৰ, গৌৰৱান্বিত পিতৃ, উদ্বিগ্ন ৰোগীয়া মাতৃ। ধনশিৰি মহকুমাৰ 12মুখীয়াৰ দৰে এখন অখ্যাত গাঁৱৰ পৰা গৈ অলিম্পিকত পদাৰ্পণ কৰা লাভলীনাৰ বাবে অসমবাসীৰ আশীৰ্বাদ বিচাৰিলে পিতৃ মাতৃয়ে। সকলো ৰাইজে যেন আশীৰ্বাদ কৰে, তাই এটা অলিম্পিক গেমত এটা সুন্দৰ প্ৰদৰ্শন আগবঢ়াই এটা মেডেল লৈ আহি আমাৰ দেশ তথা আমাৰ এই অঞ্চলটোক নাম উজ্জ্বল কৰিব পাৰে, আমি সেইটোৱে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। শৈশৱৰ সপোন সাৰ্থক হ'ল লাভলীনাৰ। কঠোৰ পৰিশ্ৰমেৰে হাজাৰ বাধা বিঘিনি অতিক্ৰমী অলিম্পিকত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু অসম কন্যা। 69 কিলোগ্ৰামৰ ৱেল্টাৰৱেইট শাখাত লাভলীনাই পদক জয় কৰিব বুলিও আশাবাদী পৰিয়ালৰ লোকসকল। আমাৰ ভাৰতৰ যিমানখিনি টীম গৈছে সকলোৱে এটা এটা পদক কঢ়িয়াই আনক। আপোনালোকৰ জৰিয়তে মই সকলো অলিম্পিক অংশগ্ৰহণ কৰা সকলো খেলুৱৈলৈকে মই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমবয়সীয়া শ শ কিশোৰীৰ মাজৰ পৰা লাভলীনাক চিনাক্ত কৰি ৰিঙত নামিবলৈ উৎসাহ যোগোৱা প্ৰথম প্ৰশিক্ষক প্ৰশান্ত দাসো আশাবাদী। 2010 চনত মোৰ ওচৰত আহিছিলে লাভলীনা আৰু লাভলীনাৰ পেহীয়েকৰ ছোৱালী গৰিমা গগৈ। তাৰপিছত লাভলীনাক মই প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিলোঁ। মই কিক বক্সিং আৰু মুৱা থাই এই দুটা আৰ্টৰ ওপৰতে প্ৰশিক্ষণ দিওঁ। তাৰপিছত লাহে লাহে লাভলীনাক মই আমাৰ ষ্টেট চেম্পিয়নশ্বিপ, নেশ্যনেল এইখিনিতো তাইক লৈ গৈছোঁ, য'ত তাই নিজে মানে মেডেল বুটলিবলৈ সক্ষম হৈছে। কিন্তু তাৰ পিছতো কৰোণাতংকই দুশ্চিন্তাত পেলাইছে লাভলীনাৰ পিতৃ মাতৃক। টকিঅ'ত উপস্থিত হোৱাৰ পিছতেই পজিটিভ হৈছে বিভিন্ন দেশৰ বহুকেইজন এথলীট। এনে ক্ষণত লাভলীনাৰ সুস্বাস্থ্যৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা ৰোগীয়া মাতৃৰ। আশীৰ্বাদ কৰিছোঁ প্ৰত্যেক মুহূৰ্ততেই তাই যাতে সুস্থ অৱস্থাত থাকে,
যি তাইৰ আশা সৰুৰ পৰা যিটো সপোন তাই দেখি আহিছে অলিম্পিক খেলাৰ সেইটো তাই এতিয়া দিঠকত পৰিণত হৈছে যাতে এইটোত তাই মানে সুন্দৰ প্ৰদৰ্শন কৰি যাতে গ'ল্ড মেডেল লৈ আহিব পাৰে আৰু প্ৰত্যেক মুহূৰ্ততে তাই যাতে অসুস্থতা নহয় সুস্থ অৱস্থাত থাকে তাৰে কামনা কৰিছোঁ আৰু প্ৰত্যেক মুহূৰ্ততে তাইক আশীৰ্বাদ কৰি থাকোঁ 23 জুলাইৰ পৰা টকিঅ'ত আৰম্ভ হ'ব লাভলিনাৰ খেল 32 গৰাকী প্ৰতিদ্বন্দ্বীৰ মাজৰ পৰা দ্বিতীয় ৰাউণ্ডত উপনীত হ'ব 16 গৰাকী বক্সাৰ 28 জুলাইৰ পৰা আৰম্ভ হ'ব ৰাউণ্ড অফ 16 তাৰ পিছত কোৱাৰ্টাৰ ছেমিফাইনেল আৰু ফাইনেল 5খন খেল 5খনতেই জয়ী হৈ লাভলিনাই জিনিব পাৰিবনে অলিম্পিক স্বৰ্ণ অভিনৱ বিন্দ্ৰাৰ পিছত অলিম্পিক পডিয়ামত বাজি উঠিবনে ৰাষ্ট্ৰীয় সংগীত তাৰ ছয় নিশ্চয় হ'ব আগষ্টৰ প্ৰথম সপ্তাহত তেতিয়ালৈ অযুত আশা বুকুত বান্ধি টকিঅ'ৰ প্ৰতিপলৰ খবৰ ৰাখিব পিতৃ মাতৃৰ লগতে অসমবাসীয়ে বড়োপথাৰৰ পৰা দেৱাশিষ গৌতম নিউজ 18 অসম নৰ্থ ইষ্ট বিৰোধীৰ প্ৰতিবাদত প্ৰথম দিনাই অচল সংসদৰ বৰ্ষকালীন অধিৱেশন মূল্যবৃদ্ধি আৰু কৃষি আইনক লৈ অধিৱেশনত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি বাৰে বাৰে স্থগিত লোকসভা আৰু ৰাজ্যসভা আনকি প্ৰধানমন্ত্ৰীয়ে চিনাকি কৰিয়ে দিব নোৱাৰিলে নতুন কেন্দ্ৰীয় মন্ত্ৰী I'm happy to inform you that 224 members of Rajya Sabha আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন for 97% of the total প্ৰধানমন্ত্ৰীৰ ভাষণৰ মাজতে বিৰোধীৰ উত্তাল প্ৰতিবাদ child, youth and sports has stopped. নতুন মন্ত্ৰীক পৰিচয় কৰাই দিয়া জন্মালে ব্যাঘাত বিৰোধীক তোলাধুনা শাসকীয় পক্ষৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই সৃষ্টি হ'ল হুলস্থুলীয়া পৰিৱেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন মন্ত্ৰীসকলক সদনত পৰিচয় কৰাই দিয়াৰ সময়তে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ ভাষণৰ আৰম্ভৰ লগে লগে বিৰোধীয়ে সদনৰ মজিয়াত দিলে প্ৰতিবাদী শ্লোগান মূল্যবৃদ্ধি তথা কৃষি আইনৰ বিৰোধিতাৰে বিৰোধীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ইপিনে বিৰোধীৰ প্ৰতিবাদী শ্লোগানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে অব্যাহত ৰাখিলে নিজৰ ভাষণ উদাত্ত ভাষণেৰে প্ৰধানমন্ত্ৰীয়ে তোলাধুনা দিলে বিৰোধী পক্ষক বিৰোধীৰ মানসিকতা মহিলা বিৰোধী বুলি কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ इस सदन में महिलाएं जो मंत्री बनी हैं उनका परिचय हो रहा है वो कौन सी महिला विरोधी मानसिकता है প্ৰধানমন্ত্ৰীৰ পিছতে বিৰোধীক বাক্যবাণেৰে তীব্ৰ সমালোচনা কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিৰোধীয়ে সদনৰ পৰম্পৰা ভংগ কৰাৰ অভিযোগ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ बराबर वह प्रधानमंत्री संसद में आकर सबसे पहले सदन की कार्रवाई प्रारंभ होते ही अपने मंत्रिमंडल के सभी सदस्यों का परिचय कराता है और पूरा सदन शांतिपूर्वक से प्रधानमंत्री की बात सुनता है और सभी जितने भी मंत्रीगण होते हैं उनका परिचय हासिल करता है। यह एक हेल्दी ट्रेडिशन यहाँ का रहा है, लेकिन मैंने पहली बार अपने 24 वर्षों के संसदीय जीवन में यह देखा है इस परंपरा को इस बार संसद में तोड़ा गया है। হুলস্থুলীয়া পৰিৱেশৰ বাবে স্থগিত ৰখা হয় উভয় সদনৰ প্ৰথম দিনৰ অধিৱেশন মূল্যবৃদ্ধি তথা কৃষি আইনৰ বিৰোধিতা কৰাৰ লগতে সদনত বিৰোধীয়ে উত্থাপন কৰিলে কোভিড ভেকচিন আৰু পেগাছাছ স্পাইৱেৰৰ দ্বাৰা ফোন ট্ৰেপিঙৰ প্ৰসংগ ইপিনে সদনৰ বাহিৰত সংবাদমেল সম্বোধন কৰি কোভিডৰ প্ৰতিষেধক লোৱাসকলক বাহুবলী আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে करीब करीब सबका वैक्सीनेशन हो चुका है। मैं फिर एक बार आप सभी साथियों का बहुत बहुत धन्यवाद करता हूं और आपसे भी आग्रह करता हूं आप खुद को संभालिए और हम सब मिलकर के देश की आशा आकांक्षाओं को पार करने के लिए साथ मिलकर प्रयास करें। শাসক বিৰোধীৰ বাক্যবাণত এনেদৰে উত্তাল হৈ পৰিল উভয় সদন 13 আগষ্টলৈ চলিব লগা বৰ্ষাকালীন অধিৱেশনত 31খন বিধেয়ক উত্থাপন কৰি আলোচনা কৰাৰ লগতে গৃহীত কৰাৰ প্ৰয়াস মোদী নেতৃত্বাধীন চৰকাৰৰ কিন্তু অনাগত দিনত বিৰোধীয়ে সদন চলোৱাত কিদৰে সহযোগ কৰে তাৰ ওপৰতো নিৰ্ভৰ কৰিব দেশৰ বহু গুৰুত্বপূৰ্ণ ইছ্যু আৰু বিধেয়ক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে খহনীয়াৰ কালৰূপ ঠায়ে ঠায়ে নদীৰ গৰাখহনীয়াত যা গৈছে বিঘাই বিঘাই কৃষিভূমি খহনীয়াৰ কালাত্মক ৰূপ দেখি এতিয়া উজা কৰি নিশা কটাইছে নৈপৰীয়া ৰাইজে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াৰ কালান্তক ৰূপ ৰাজ্যৰ কেইবাখনো জিলাত খহনীয়াই প্ৰবল ৰূপ ধাৰণ কৰিছে ধেমাজিত জীয়াঢল নদীয়ে খহাই নিছে বিঘাই বিঘাই খেতি মাটি
বৰদলনিৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়ৰামপুৰ পঞ্চায়তৰ সন্তপুৰ, লালুকিজান, কেঁচা কাঠনিকে ধৰি কেইবাখনো গাঁৱত খহনীয়াৰ তাণ্ডৱ। ইয়াত আমাৰ সন্তপুৰ গাঁৱৰ প্ৰায় 1000 বিঘাৰ অধিক মাটি খেতি মাটি বিনষ্ট কৰিছে জীয়াঢল নদীয়ে। তাৰ ফলত আমাৰ গাঁৱৰ ৰাইজ জৰুলা হৈ পৰিছে। সেইবাবে আমি আহ্বান জনাম যে স্থানীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়াক আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁলোকে আহি আমাক এই ক্ষয় ক্ষতিৰ আৰু যাতে সুবিধা কৰি দিয়ে গাঁৱৰ ৰাইজ। কৃষিভূমি, খেলপথাৰ, ঘৰবাৰী জাহ গৈছে খহনীয়া। সন্তপুৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, যুৱ সংঘ, নামঘৰলৈ কঢ়িয়াই আনিছে ভাবুকি। আতংকিত হৈ পৰিছে গাঁওখনৰ প্ৰায় 5 শতাধিক পৰিয়াল। 2016 চনৰ পৰা অব্যাহত থকা খহনীয়াৰ প্ৰকোপত ইতিমধ্যে জীয়াঢল নদীৰ বুকুত জাহ গৈছে প্ৰায় 8 শতাধিক কৃষিভূমি। তাত আছিলে নদীখন, সেইখন এই যিখন বাগান দেখিছে এই বাগানখনে আমাৰ নদী আছিলে, কিন্তু বিগত কালত আমাক বিশেষকৈ আমাক 2013 চনৰ পৰা আমাৰ পথাৰটো গ'ল। দুধনৈতো খহনীয়াই লৈছে কালৰূপ। মেঘালয়ৰ পৰা নামি অহা বাঢ়নী পানীয়ে গোৱালপাৰা জিলাৰ নন্দেশ্বৰত তীব্ৰ ৰূপ ধাৰণ কৰিছে। নৈৰ কাষৰীয়া অঞ্চলৰ বহু লোকৰ মাটি ভেটি ইতিমধ্যে উচন হৈছে খহনীয়া। নামতহে আছে ইয়াত পূব সমষ্টিত এতিয়ালৈকে ধাৰাবাহিকভাৱে যিকেইজন MLA হ'ল আমাৰ দৃষ্টিত মই যিমান পাইছোঁ কোনো এজনৰ তেনে দক্ষতা নাই বুলি মই বিনা দ্বিধাই ক'ব পাৰোঁ। ইফালে গোসাইগাঁও গৌৰীপুৰত জাহ যায় এটা উপপথ। গড়কাপ্তানি পথৰ ওপৰত নিৰ্মীয়মান দলঙৰ বাবে নিৰ্মাণ কৰা উপপথ জাহ যায় বানত। ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰে এক বৃহৎ অঞ্চলত। কোকৰাঝাৰ জিলাৰ 2 নম্বৰ গুমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খৰখৰীৰ গড়কাপ্তানি পথত বিচ্ছিন্ন হৈ পৰে এই যোগাযোগ। ৰাজ্যৰ বিভিন্ন ঠাইত এনেদৰে খহনীয়াই কালন্তক ৰূপ ধাৰণ কৰিছে যদিও চৰকাৰ প্ৰশাসন নিৰ্বিকাৰ হৈ অহাৰ অভিযোগ উত্থাপন হৈছে। সময় থাকোঁতে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবনে? ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ